নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 8ডিৰ দ্বিতীয় পাৰ্টটো আলোচনা কৰিবলৈ ওলাইছো আহাচোন আমি প্ৰথম কোৱেশ্যনটোলৈ যাওঁ এটা প্ৰথম কোৱেশ্যনটো আছিল এনে ধৰণৰ এজন মানুহে শতকৰা বছৰি 5% চক্ৰবৃদ্ধি সুদত 8000 টকা খটালে 5% চক্ৰবৃদ্ধি সুদত 8000 টকা খটালে তেন্তে কোৱেশ্যনটো দিছে ফাৰ্স্ট টু দ্বিতীয় বছৰ শেষত সুদে মূলে কিমান টকা ঘূৰাই পাব মানে সবিদ্ধি মূল কিমান হ'ব আৰু তৃতীয় বছৰৰ বাবে সুদ কিমান হ'ব তো এতিয়া আমি ইয়াত যদি ভ্যালু দিয়া আছে আমি পাতি লম পোনপ্ৰথমে আমাৰ মূলধন আছিল p = 8000 rupees r হ'ব ৰেট অফ ইন্টাৰেষ্ট 5% আৰু n হ'বগৈ 2 বছৰ এতিয়া আমাৰ ফৰ্মুলাটো আমি বুট কৰিম a = p whole into 1 plus r by 100 by n ইয়াতে আমি p ভ্যালুটো 8000 বুট কৰিম 1 টো আমাৰ ইয়াতে আছে r by 100 মানে 5 by 100 ইফালে n ৰ ভ্যালু আমাৰ ইয়াতে 2 হ'ব এতিয়া 8000 টো আমাৰ আছে এতিয়া আমি এটো ভাঙি দিম 100 টো ইয়াত আমাৰ থাকিব 100 ৰ লগত 1 টো আমি মাল্টিপ্লাই কৰিম 100 * 100 100 ৰ লগত আমি 5 টো প্লাস কৰিম মানে 105 by 100 এটা যেটো স্কয়াৰ আছে গতিকে 105 by 100 into 105 by 100 ইয়াতে আমি 0 কেইটা গোটেই কেইটা কাটি দিম কাটাৰ পিছত আমি দেখিম যে তলত 10 থাকিলে আৰু ওপৰত হ'বগৈ 8 পূৰণ 105 পূৰণ 105 এতিয়া আমি ওপৰখিনি পূৰণ কৰি পামগে 88200 আৰু তলত আমি পাম 10 তো এটা 0 আমি ক্যান্সেল কৰিম আমি পামগে 8820 rupees তো সবিদ্ধি মূল হ'বগে আমাৰ 8820 rupees এতিয়া দ্বিতীয় পাৰ্টটো কৈছে কি এই মূলধনটো এতিয়া 8820 টকা আমি ল'ব লাগিব আৰু মূলধনটো আমাৰ 8820 টকা ৰেট অফ ইন্টাৰেষ্ট আমাৰ 5% আৰু সময় হ'ল দ্বিতীয়টোৰ কাৰণে 1 বছৰ গতিকে আমি ফৰ্মুলাটো আকৌ পাতিম a = p whole into 1 plus r by 100 divided by n ইয়াতে আমি ভ্যালুবোৰ পুট কৰিম p ৰ জাগাত 8820 টকা 1 টো আমাৰ ইয়াত আছে r ৰ জাগাত 5 by 100 ওপৰত হ'ব n ৰ ভ্যালু 1 এতিয়া আমি 8820 টকাটো ৰাখিম আৰু এটো ভাঙিম 1100 টো যদি আমি 1 টোৰ লগত মাল্টিপ্লাই কৰো 100 আৰু 100 ৰ লগত যদি আমি 5 প্লাস কৰো 105 by 100 এতিয়া আমি 0 এটা এই 0 ক্যান্সেল কৰিম আৰু বাকিখিনি আমি তলত 10 পাম ওপৰ 882 ৰ লগত আমি 105 পূৰণ কৰিলে আমি পামগে 92610 এটা 0 ক্যান্সেল কৰিলে আমি পামগে 9261 এটো হ'বগে আমাৰ সবিদ্ধি মূল আমাৰ a ৰ ভ্যালু আছে এটো গতিকে আমি যেটো আমাৰ ইন্টাৰেষ্ট ওলাব দিছে চক্ৰবৃদ্ধি সুদটো ওলাব দিছে গতিকে আমি চক্ৰবৃদ্ধি সুদৰ আৰটা ফৰ্মুলা পাইছিলো a - b মানে amount ৰ পৰা আমি প্ৰিন্সিপাল টো মাইনাস কৰি দিম মানে সবিদ্ধি মূলৰ পৰা আমি মূলধনটো বিয়োগ যদি কৰি দিও আমি পামগে সুদটো 441 টকা এবাৰ আমি এইটো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো এনে ধৰণৰ এজন মানুহে 8% হাৰে সৰল সুদত 30000 টকা ধাৰ কৰি সেই টকা ধাৰ কৰি দুবাৰ লিখা হৈছে সেই টকা বছৰি 10% হাৰে চক্ৰবৃদ্ধি সুদত বেংকত জমা ৰাখিলে মানুহজনে 3 বছৰৰ পিছত কিমান টকা লাভ কৰিলে এতিয়া মানুহজনে লৈছিলে সৰল সুতৰ ক্ষেত্ৰত মানুহজনৰ আছিল মূলধনটো 30000 টকা 8% ইন্টাৰেষ্টত লৈছিলে গতিকে r = 8% আৰু n = 3 years 3 বছৰৰ বাবে গতিকে আমি সৰল সুদটো আমি উলাই লম SI মানে আমি সিম্পল ইন্টাৰেষ্ট বা সৰল সুদ বুলি কম আৰু এটা সৰল সুদৰ ফৰ্মুলাটো আমি জানোৱে p * r * 1 divided by 100 এতিয়া আমি p ভ্যালু 30000 পুট কৰিলো r ৰ ভ্যালু 8 আৰু n ৰ ভ্যালু 3 ইয়াৰ দুটা 0 আমি দুটা 0 সৈতে ক্যান্সেল কৰিম আৰু বাকিখিনি যদি আমি মাল্টিপ্লাই কৰি দিও 7200 rupees তাৰ মানে আমি ইয়াতে বুজিম যে 30000 rupees ৰ 8% ইন্টাৰেষ্টত 3 বছৰৰ বাবে হ'বগে সুদটো 7200 টকা এতিয়া মানুহজনে কি কৰিলে চক্ৰবৃদ্ধি সুদত হেখিনি আমাৰ বেংকত থলে যে চক্ৰবৃদ্ধি সুদত p = 30000 rupees আছিল r = 10% আৰু সময় হ'বগে 3 বছৰ গতিকে আমি ভ্যালুটো পুট কৰিম ইয়াতে a = p 1 plus r by 100 by n গতিকে 30000 আমি ৰাখিছোৱে 1 টো আছে আৰু ইফালে r ৰ জাগাত আমি কিমান বহাই লৈছো 10 তলত আমাৰ এটা 100 হ'ব আৰু n ৰ জাগাত আমাৰ 3 বছৰ এতিয়া আমি কি কৰিছো 30000 ইয়াত আছে আৰু এটো আমি ভাঙি পেলাই পাতিলে আমি 110 by 100 তেনেকে আমাৰ তিনিবাৰ কৰিব লাগিব ওপৰত কিউব আছে যেহেতু 110 by 100 আৰু 110 by 100 আমি ইয়াৰ 0 বোৰ ক্যান্সেল কৰিছো ইয়াৰ 4টা 0
তলৰ 4টা 0 ওপৰৰ 4টা 0 সৈতে আমি কেনসেল কৰিলো কেনসেল কৰি বাকিখিনি যদি আমি মাল্টিপ্লাই কৰি দিও আমি পামগে 39930 rupees এতিয়া আমি চক্ৰবৃদ্ধি সুদটো উলাই দিছো চক্ৰবৃদ্ধি সুদ হবগে a - b এৰ জাগাত আমি 39930 আৰু মূলধনটো আমি গমে পাইছিলো 30000 টকা আছিল আমাৰ 9930 rupees হ'ব মানুহজনে 3 বছৰৰ পিছত লাভ হ'ব মানে 9930 টকা তেওঁ বেংকৰ পৰা পালে সুদ আৰু তেওঁ সুদ দিব লগা আছিল 7200 টকা গতিকে তেওঁ মুঠতে লাভ হ'ল 2730 টকা এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 আছিল এনে ধৰণৰ 12000 টকাৰ শতকৰা বছৰি 10 টকা হাৰে 3 বছৰৰ পিছত সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদৰ পাৰ্থক্য ওলাব দিছে কিমান হ'ব আমি দুটা পাৰ্টত কৰিব লাগিব অংকটো সৰল সুদৰ ক্ষেত্ৰত আমি মূলধন আমাৰ 12000 আছে r = 10% আৰু n = 3 years গতিকে আমি সৰল সুদত আমি সিম্পল ইন্টারেস্ট উলাই লওঁ যে PRN/100 তাতে আমি ভ্যালুবোৰ পুট কৰিম 12000 n ৰ r ৰ জাগাত আমাৰ 10 n ৰ জাগাত 3 তলত আমাৰ 100 টো আছে ইয়াৰ দুটা 0 ওপৰ দুটা 0 হৈতে কেনসেল কৰিম আৰু বাকিখিনি আমি মাল্টিপ্লাই কৰাৰ পিছত আমি পামগে 3600 rupees এতিয়া চক্ৰবৃদ্ধি সুদত কৰিম আমি p ভ্যালুটো হ'ব 12000 টকা r হ'বগে 10% আৰু সময় একে 3 বছৰ গতিকে আমি চক্ৰবৃদ্ধি সুদৰ সূত্ৰটো পাতিছো ইয়াতে আমি ভ্যালুবোৰ পুট কৰিছো p ৰ ভ্যালু 12000 টকা 1 টো আছে r ৰ ভ্যালু 10 তলত 100 ওপৰত n ৰ ভ্যালু 3 এতিয়া আমি কি কৰিছো 12000 টকাটো আমি লিখিছো ইয়াতে আমি ইখিনি ভাঙিছো ইখিনি আমাৰ ভাঙিলে 100 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 100 100 ৰ লগত আকৌ 10 প্লাস কৰিলে 110/100 হ'ব কিউব আছে যদি আমি তিনটা পাতিছো আমি 0 বোৰ কেনসেল কৰিলো 0 বোৰ আমি গমে পাইছো কেনসেল কৰা দেখুৱা হৈছে গতিকে 0 কেনসেল কৰাৰ পিছত আমি পামগে 12 * 11 * 11 * 11 গতিকে এখিনি যদি আমি মাল্টিপ্লাই কৰো 15972 rupees পাম এতিয়া চক্ৰবৃদ্ধি সুদটো হবগে আমাৰ এটো আমছিলে আমাৰ এমাউন্ট মানে সুদে মূলে আছিল আৰু চক্ৰবৃদ্ধি সবৃদ্ধি মূল বা সুদ আৰু মূলটোৰ পৰা যদি আমি কি কৰি দিও মূলধনটো বিয়োগ কৰি আমি পামগে সুদটো চক্ৰবৃদ্ধি সুদ হবগে 3972 টকা এটা সুদৰ পাৰ্থক্য হবগে চক্ৰবৃদ্ধি সুদ আৰু সৰল সুদৰ পাৰ্থক্য আমাক উলাইব দিছিলে তো চক্ৰবৃদ্ধি সুদ আছিল 3972 টকা আৰু সৰল সুদ আছিল 3600 টকা গতিকে আমি বিয়োগ কৰিলে পামগে 372 টকা হ'ব আমাৰ সুদৰ পাৰ্থক্য এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আছিল এনে ধৰণৰ চক্ৰবৃদ্ধি সুদত বছৰি 5% বছৰি আমাৰ 5% হাৰে কিমান টকাৰ 3 বছৰৰ চক্ৰবৃদ্ধি সুদ 1261 টকা হ'ব এতিয়া আমি কোৱেশ্চনটো দিয়া থকাখিনি আমি পাতি লম r ৰ ভ্যালু আমি কিমান টকাৰ বুলি কৈছে গতিকে আমাৰ ইয়াতে গম পাইছো যে p ভ্যালু ওলাব লাগে মূলধন ওলাব লাগে আমি মূলধনটো p ধৰিলো r ৰ ভ্যালু আমাৰ ইয়াতে 5% হ'ব আৰু n = হ'বগে আমাৰ 3 বছৰ এতিয়া চক্ৰবৃদ্ধি সুদটো আমাক দিয়া আছিল SCI = 1260 rupees এতিয়া আমি চক্ৰবৃদ্ধি সুদৰ ফৰ্মুলাটো আমি পাতিছো ইয়াতে আমি ভ্যালুবোৰ পুট কৰিছো p জাগাত আমি p ভ্যালু যেটো ওলাব দিছে গতিকে p ভ্যালু জাগাত আমি p ৰাখিম 1 টো ইয়াত আছে r/100 মানে 5/100 হ'ব ওপৰত কিউব এতিয়া আমি কি কৰিম p টো ইয়াত থাকিব এটো আমি ভাঙি দিলে 100 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 100 100 ৰ লগত 5 প্লাস কৰিলে 105/100 ওপৰত কিউব আমাৰ থাকিব গতিকে আমি ইয়াতে কি কৰিছো 105 আৰু 100 আমি কাটাকাটি কৰিছো 5 ৰে যদি 105ক কাটো 21 বাৰ যাব আৰু 100ক যদি কাটো 20 বাৰ যাব ইয়াতে আমাৰ কিউবটো থাকিয়ে যাব তো আমি এনেকৈ ৰাখিছো এটো চক্ৰবৃদ্ধি সুদ = আমি জানো যে ফৰ্মুলাটো a - b গতিকে চক্ৰবৃদ্ধি সুদৰ জাগাত আমি 1261 পাতিছো ইয়াতে a ৰ ভ্যালুটো এমাউন্টটো যে আমি পাই আছো এই ওপৰত পোৱা এটো আমি ভ্যালুটো পুট কৰিছো আৰু p টো আমাৰ ইয়াতে আছে এতিয়া আমি কি কৰিছো 1261 তেনেকৈ আছে আমাৰ এই দুইটা লাইনতে p টো আমাৰ ইয়াত থাকিব আৰু 21 কিউব 21 যদি আমি কিউব কৰো 9261 পাম আৰু 20 কিউব কৰিলে আমি পামগে 8000 ইয়াতে মাইনাস p টো আছে এবাৰ আমি কি কৰিছো 8000 টো তলত ৰাখিছো p টো আমি 9261 ৰ লগত পূৰণ কৰিলে 9261 p আৰু 8000 টো আমাৰ ইয়াৰ লগত মাল্টিপ্লাই হ'ব 8000 p এতিয়া আমি মাইনাস কৰিছো 9261 p ৰ পৰা আমি যদি 8000 মাইনাস কৰো আমি পামগে 1261 p আৰু তলত 8000 এতিয়া আমি সোঁহাতে যদি p টো ৰাখি দিও আৰু বাকিখিনি যদি আমি 1261 বাই 8000 ক যদি আমি বাও হাতে লৈ যাও তেতিয়া ইহত হৈ যাবগে ৰেচিপ্ৰকেল ওপৰত 8000 পাব আৰু তলত 1261
তো 1261 আমি দুইটা ক্যান্সেল কৰিলো ক্যান্সেল কৰাৰ আমি পাই গলো p equal to 8000 তো আমাৰ নিৰ্ণয় মূলধনটো হ'বগে 8000 টকা এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 9 লৈ কোৱেশ্চন নম্বৰ 9 টো আছিল এনে ধৰণৰ কিমান টকা মানে আমাৰ ইয়াতে গমে পাইছো আমি মূলধন উলিয়াব দিছে মূলধনৰ 2 বছৰত সময়টো আমাৰ 2 বছৰ দিছে 15% হাৰে মানে এটো আৰৰ ভ্যালু দিছে চক্ৰবৃদ্ধি সুদ আৰু সৰল সুদৰ পাৰ্থক্য 9 টকা দুইটাৰে পাৰ্থক্য আমি 9 টকা বুলি আমাৰ ইয়াত কৈ দিছে তো আমি এক্সট্ৰাকে আমি উলিয়াই লম প্ৰথমে আমাৰ মূলধন হ'বগে আমাৰ এতে দিয়া নাই যেটো p হ'ব আৰু r হ'বগে 15% আৰু n equal to 2 years গতিকে আমি প্ৰথমে সৰল সুদটো উলিয়াই লম সৰল সুদটো si equal to prn/100 ইয়াতে আমি p টো আছে r ৰ জাগাত 15 আৰু n ৰ জাগাত 2 তলত আমাৰ ইয়াতে 100 আছে আমি গোটেইখিনি যদি উপৰখিনি মাল্টিপ্লাই কৰো 30p বাই তলত হ'বগে 100 এটো হ'বগে আমাৰ সৰল সুদ আকৌ এটা আমি চক্ৰবৃদ্ধি সুদটো উলাবলৈ কৈছো চক্ৰবৃদ্ধি সুদৰ আমি ফৰ্মুলাটো অলৰেডি জানো এটো আমি পাতি ললো ইয়াতে আমি ভ্যালুবোৰ পুট কৰিছো p ৰ ভ্যালু নাই যেটো আমি p এ ৰাখিম 1 টো আছে r ৰ ভ্যালু 15 আৰু তলত ইয়াতে 100 ওপৰ হ'ব স্কয়াৰ এতিয়া আমি তলৰ এই খিনি যদি আমি ভাঙিলে আমি কি পাম 100 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 100 আৰু ইয়াৰ লগত যদি আমি প্লাস 15 কৰো 115/100 ওপৰত এটা আমাৰ স্কয়াৰটো আছে গতিকে আমি এখিনি যদি ক্যালকুলেশন কৰো 115 টো স্কয়াৰ কৰিলে আমি পামগে 13225 আৰু 100 স্কয়াৰ যদি আমি কৰো আমি পামগে 10000 তো আমাৰ পাৰ্থক্যটো অলৰেডি দিয়া আছে তো আমি ফৰ্মুলাটা জানো ci মানে এটো হ'ব চক্ৰবৃদ্ধি সুদৰ আমি এনেকেও পাও এমাউন্টৰ পৰা আমি প্ৰিন্সিপালটো আমি মাইনাস কৰো মানে সবৃদ্ধি মূলটোৰ পৰা যদি আমি মূলধনটো মাইনাস কৰো আমি পামগে সবৃদ্ধি মূলটো এটা পাতিছো আৰু মূলধনটো হ'বগে p এটো আমাৰ 1000 লখাগু ললো 10000 লখাগু ললো 10000 এ 10000 ক ডিভাইড কৰিলে 1 বাৰ যাব সেই 1 টো এটো লগত যদি আমি মাল্টিপ্লাই কৰো এটোৱে পালো আৰু ইয়াতো তলত এটা 1 আছে 1 এ যদি 1000 ক 10000 ক মাল্টিপ্লাই কৰো 10000 বাৰ যাব আৰু হেতু p টো লগত মাল্টিপ্লাই কৰিলে 10000 p হ'ব তো আমি মাইনাস যদি কৰো আমি পামগে 3225p বাই 10000 এতিয়া আমাৰ পাৰ্থক্য দিছে চক্ৰবৃদ্ধি সুদটোৰ সুদটো আমি এটো পালো তাৰ পৰা আমি সৰল সুদটো যদি বিয়োগ কৰি আমি পামগে 9 এতিয়া 10000 আৰু 100 ৰ যদি আমি লখাগু লওঁ 10000 হ'ব 10000 এ 10000 ক ডিভাইড কৰিলে 1 বাৰ যাব 1 টো যদি আমি 3225 ৰ লগত আমি মাল্টিপ্লাই কৰো 3225p 100 এ যদি আমি 10000 ক ডিভাইড কৰো 10 বাৰ যাব আৰু 10 টো 30 লগত মাল্টিপ্লাই কৰিলে 100 বাৰ যাব 100 টো 30 ৰ লগত যদি আমি মাল্টিপ্লাই কৰো 3000p এতিয়া যদি আমি মাইনাস কৰো 3225 ৰ পৰা 3000 গতিকে আমি পামগে 225p এতিয়া যে 9 টো আছে আমি p টো আমি বাওহাতে ৰাখি আমি ক্ৰস মাল্টিপ্লিকেশন কৰিছো ইয়াতে 225p ৰ লগত 1 মাল্টিপ্লাই কৰিলে 225p আৰু 9 ৰ লগত যদি আমি 10000 মাল্টিপ্লাই কৰো 90000 হ'ব গতিকে আমি p টো ইয়াত ৰাখিলো 225 ইয়াতে ডিভাইড কৰিলো ডিভাইড কৰাৰ আমি পাই গলোগে 400 তো আমাৰ মূলধন হ'বগে 400 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 9 লৈ কোৱেশ্চন নম্বৰ 9 টো আছিল এনে ধৰণৰ কিমান বছৰৰ পিছত 5% হাৰে 4000 টকাৰ সবৃদ্ধি মূল 4630.50 টকা হ'বগৈ খুদ বছৰি গণনা কৰিলে বুলি কৈছে আমাক আমি ভ্যালু কিটা পাতি লম যে আমাৰ 5% বুলি কৈছে r = 5% মূলধন হ'বগে আমাৰ 4000 টকা আৰু সবৃদ্ধি মূল হ'বগে 4630 টকা 30.50 টকা গতিকে আমাৰ ফৰ্মুলাটো আমি পুট কৰিছো আমি জানো এটো ইয়াতে আমি ভ্যালুবোৰ পুট কৰিছো জাস্ট বাকি একো কৰা নাই r ৰ ভ্যালু 5 আৰু 100 টো আছে ওপৰত হ'ব n যেটো আমাৰ ইয়াতে n মানে সময়টো ওলাব দিছে ইয়াতে দেখিছো যে আমি 4000 টো যদি আমি বাও হাতে লৈ যাও ডিভাইড হৈ যাব বাকিখিনি আমাৰ ইয়াতে একে আছে তো ইয়াতে আমি পইণ্টটো উঠাইছো ইয়াতে যদি আমি পইণ্টটো উঠাও তলত 100 মাল্টিপ্লাই হ'ব আৰু আমি এটো পাই যাম আৰু এখিনি আমি কাটাকাটি কৰিলো বাকি এটো আমি কি কৰিছো 100 ৰ লগত 1 টো মাল্টিপ্লাই কৰিলে 100 100 ৰ লগত 5 প্লাস কৰিলে 105/100 ওপৰত আমাৰ n টো আছে তো ইয়াতে আমি 00 এটা ক্যান্সেল কৰিলো বাকিখিনি আমি কাটাকাটি কৰিলে 9261 বাই তলত 8000 পাম আৰু ইয়াতে কাটাকাটি কৰিছো 5 এ যদি এটো কাটো 21 বাৰ আৰু 5 এ যদি এটো কাটো 20 বাৰ তো 21/20 ওপৰত আমি পামগে n তো এতিয়া আমি 9261 ক 21 কিউব যদি কৰো 9261 পাম
আৰু 20 কিউব কৰিলে আমি পামগে 8000 21/220 টো আমাৰ ইয়াত আছে দুইফালে দেখিছো যে আমি 21/20 আৰু ইয়াতো 21/20 গতিকে আমি ক'ব পাৰো যে n ৰ ভ্যালু ইয়াতে হ'বগে 3 n ৰ ভ্যালু হ'বগে আমাৰ 3 তো সময় হ'বগে আমাৰ 3 বছৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 10 লৈ কোৱেশ্চন নম্বৰ 10 টো আছিল এনে ধৰণৰ চক্ৰবৃদ্ধি সুতৰ হাৰ শতকৰা বছৰি কিমান হলে মানে আমি গমে পাইছো আমি কি ওলাব লাগে r 7500 টকা এটো হ'বগে আমাৰ p 2 বছৰ এটো হ'বগে আমাৰ n আৰু সবিদ্ধি মূল হ'বগে আমাৰ 9075 আমি গোটেইখিনি কোৱেশ্চনটো থকাৰ মতে আমি পাতি লৈছো আমি গম পাইছো যে r ৰ ভ্যালু আমাক ইয়াতে উলিয়াব দিছে গতিকে আমি ফৰ্মুলাটো পাতিম চক্ৰবৃদ্ধিৰ সুতটো আমি ফৰ্মুলা পাইছিলো ইয়াত আমি ভ্যালুবোৰহে পুট কৰিম a ৰ ভ্যালু হ'বগে 9075 p ৰ ভ্যালু হ'ব 7500 আৰু বাকি 1 plus r by 100 ওপৰ ইয়াতে স্কয়াৰটো আছে গতিকে 7500 টো যদি আমাৰ বাওঁহাতে লৈ যাও ডিভাইড হ'ব 9075 by 7500 আৰু ইয়াতে কি হ'ব 100 ৰ লগত যদি 1 মাল্টিপ্লাই কৰো 100 100 ৰ লগত 1 r প্লাস কৰিলে 100 plus r divided by 100 তো ইয়াতে আমি কি কৰিছো কাটাকাটি কৰিলে আমি 75 ৰে কাটিছো 75 এ দুইটাকে কাটাৰ পিছত 121/100 পালো আৰু ইয়াতে আমি যদি এনেকে ৰাখিছো একো কৰা নাই আমি লাইনটো তো ইয়াতে আমি দেখিছো 121 ক আমি 11 স্কয়াৰ কৰিব পাৰো 100 ক আমি 10 স্কয়াৰ কৰিব পাৰো গতিকে 11/10 ফৰ স্কয়াৰ দিছো বাকিখিনি আমাৰ ইয়াতে একে আছে ইয়াত আমি দুইফালে স্কয়াৰ আমি উঠাই দিছো দুইফালৰ পৰা স্কয়াৰ উঠাই দিলে আমি থাকিব 11/100 ইকুৱেল টু 100 plus r by 100 এতিয়া আমি ক্ৰস মাল্টিপ্লিকেশন কৰিছো প্ৰথমে 10 টোৰ লগত আমি 100 plus r আৰু 100 টোৰ লগত আমি 11 টো আমি মাল্টিপ্লাই কৰিছো ইয়াতে 10 টো 100 ৰ লগত মাল্টিপ্লাই কৰিলে সৰি ইয়াতে ভুল হৈছে আমি 10 টো সোঁহাতে লৈ গলে ডিভাইড হৈ যাব তো 10 এ 100 ক যদি আমি কাটো 10 টাইম আৰু 11 টো আমাৰ ইয়াতে আছে এতিয়া 100 plus r equal to 110 হ'ব আৰু 100 টো আমি যদি বাওঁহাতে লৈ যাও সোঁহাতে লৈ যাও 100 ৰ পৰা 110 ৰ পৰা 100 টো মাইনাস হ'ব গতিকে আমি পামগে r ৰ ভ্যালু 10%। এতিয়া আমি এবাৰ আহিছো কোৱেশ্চন নম্বৰ 11 টো কোৱেশ্চন নম্বৰ 11 টো আছিল এনে ধৰণৰ যদি সুত ছমাহৰ মূৰে গণনা কৰা হয় তেন্তে কিমান টকাৰ মানে আমাৰ মূলধন 4% মানে এটো হ'বগে r সুদত এটো আমাৰ হ'বগে 1.5 বছৰ পিছত সবিদ্ধি মূল হ'বগে 1,32,651 আমি ভ্যালু কিটা পাতি লম এৰ ভ্যালু আমাৰ দিয়া আছে 13,02,651 আৰু r ৰ ভ্যালু হ'বগে 4% আৰু n টো যেটো আমাৰ মিশ্ৰ ভগ্নাংশ দিয়া আছে আমি ভাঙিবলৈ ললে আমি পামগে 3/2 এটা আমাক উলিয়াব দিছে p ৰ ভ্যালুটো আমাক ইয়াত উলিয়াব দিছে আমি ফৰ্মুলাটো পাতিলো আমাৰ ইয়াত কৈছে যে সুতটো এতে কৈছে যে সুতটো ছমাহৰ মূৰে কাউন্ট কৰিবলৈ কৈছে গতিকে আমি ছমাহৰ মূৰে সুত গণনা কৰা ফৰ্মুলাটো আমি ইয়াত পুট কৰিলো ইয়াতে a ৰ ভ্যালু আমি পাতিছো p ৰ ভ্যালুটো নাই গতিকে এটো থাকিব 1 plus r ৰ ভ্যালুটো হ'বগে আমাৰ 4/2 তলত 100 আছে আৰু 2 আছে ইয়াতে n ৰ ভ্যালু হ'বগে আমাৰ 3/2 ইয়াতে আমি 2 টো ক্যান্সেল কৰিলো আৰু 2 ৰে 4 ক 2 টাইম গল গতিকে 1 plus 2/100 divided by ওপৰত কিউব থাকিব এটো আমাৰ ইয়াতে থাকিব p ভ্যালু থাকিব p টো এনেকে থাকিব এখিনি যদি আমি ভাঙি দিও 100 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 100 ৰ লগত যদি 2 প্লাস কৰো 102/100 তো আমি কাটাকাটি কৰিছো 51 বাই ইয়াতে আমি 50 পাইছো তো ইয়াতে 51/50 ওপৰ হ'বগে কিউব তো আমি p টো ইফালে সোঁহাতে ৰাখিলো আৰু 51/50 যদি আমি বাওঁহাতে লৈ যাও তেতিয়া কি হৈ যাব উলুটা হৈ যাব 50 টো ওপৰলৈ যাব 51 টো তললৈ আহিব এটো আমাৰ তিনিটা পৰা হ'ব 50/51 50/51 ইজ ইকুৱেল টু আমাৰ হ'বগে p এই গোটেইখিনি ক্যালকুলেশন কৰাৰ পিছত আমি ওপৰ a ৰাখিটো পাম আৰু তলত এটো ইয়াতে p থাকিবই তো আমি ডিভাইড কৰিলে আমি পাম 1,25,000 তো আমি গম পালো যে p ৰ ভ্যালু হ'বগে 1,25,000 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 12 হলে কোৱেশ্চন নম্বৰ 12 টো কৈছে যে এজন মানুহে বছৰি 10% হাৰ সুদত মানে এটো r তো 20,000 টকা মানে এটো হ'ব মূলধন
চক্ৰবৃদ্ধি সুদত ধাৰ লৈ প্ৰথম বছৰৰ শেষত ৫,০০০ টকা পৰিশোধ কৰিলে আৰু দ্বিতীয় বছৰৰ শেষত ৫,০০০ টকা পৰিশোধ কৰিলে। যদি মানুহজনে তৃতীয় বছৰৰ শেষত ধাৰখিনি সম্পূৰ্ণ পৰিশোধ কৰিব খোজে তেন্তে তৃতীয় বছৰৰ শেষত কিমান টকা পৰিশোধ কৰিব লাগিব। তো আমাৰ ভ্যালু কিটা আমি পুট কৰিম। প্ৰথম বছৰৰ বাবে আমি ক্যালকুলেশনটো কৰিম। প্ৰথম বছৰৰ বাবে P হবগে 20,000 টকা, R হবগে 10% আৰু N হবগে 1 বছৰ। গতিকে আমি বছৰি সুদ গণনা কৰা ফৰ্মুলাটো আমি ইয়াত পুট কৰিম। ইয়াতে আমি ভ্যালুবোৰ পুট কৰিম। P ৰ ভ্যালু 20,000, 1 আছে, R ৰ ভ্যালু 10/100 আৰু N ৰ ভ্যালু যেহেতু 1 আমি 1 টো পাতিব পাৰো, নাপাতিলেও কোনো কথা নাই। 20,000 তো আমাৰ ইয়াত থাকিব। এটো যদি আমি ভাঙো 100, 100 ৰ লগত যদি 1 মাল্টিপ্লাই কৰো 100, তাৰ লগত যদি আমি 10 প্লাস কৰো 110/100। তো আমি প্ৰথম বছৰৰ কাৰণে সুদে মূলে 22,000 টকা আমি দিব লাগিব। 22,000 টকাৰ ভিতৰত আমাৰ ইয়াতে 20,000 টকাৰ হবগে আমাৰ মূলধন আৰু 2,000 টকা সুদ। তো দ্বিতীয় বছৰৰ শেষত এতিয়া আমাৰ কি হ'ব, দ্বিতীয় বছৰৰ শেষত 5,000 টো ৰিটাৰ্ণ কৰিছিলে, কৰাৰ কাৰণে 22,000 টকা তেওঁ টোটেল হৈছিলে, তাৰ পৰা তেওঁ 5,000 টকা ৰিটাৰ্ণ কৰিলে। তো মূলধন আমাৰ হবগে এবাৰ 17,000 টকা। তো R = 10%, N = 1 year। গতিকে আমি সেইমতে অংকটো কৰিলো, ফৰ্মুলাটো বহালো, বহাই আমি ভ্যালুবোৰ যেতিয়া পুট কৰিম, পুট কৰাৰ পিছত আমি পালোগে 18,700 rupees। তাৰ 18,700 টকাৰ পৰা আকৌ তেওঁ নেক্সট ইয়াৰত 5,000 আকৌ ৰিটাৰ্ণ কৰিলে। 5,000 ৰিটাৰ্ণ কৰোতে 18,700 পৰা 5,000 মাইনাস কৰিলে আমাৰ মূলধন হৈ থাকিবগৈ 13,700 টকা। তো R = 10% আমি ল'ব লাগিব আৰু N = 1 year। গতিকে আমি আকৌ ফৰ্মুলাটো পুট কৰিম। ফৰ্মুলাটো আমি পুট কৰি ভ্যালু কিটা যদি আমি দিও, P ৰ ভ্যালু 13,700, 1 টো আছে, R ৰ ভ্যালু 10/100, ইফালে 1 হ'ব। তো ইয়াতে 13,700 ইয়াত থাকিব। 100 টো যদি 1 টোৰ লগত মাল্টিপ্লাই কৰা 100, 100 ৰ লগত 10 প্লাস কৰিলে 110/100। তো আমি দুইফালে দুটা 0 কেনসেল কৰিলো। কেনসেল কৰাৰ পিছত আমি পাই গলো যে 15,070 rupees। এতিয়া মানুহজনে তৃতীয় বছৰৰ শেষত 15,070 টকা পৰিশোধ কৰিব লাগিব। তো আজিৰ এই ভিডিঅ'টোত আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো। ইতিমধ্যে আমাৰ পাৰ্ট 2ত 8D অনুশীলনীটো শেষ হৈছে। আশা কৰো তোমালোকে অংকখিনি ভালদৰে বুজিব পাৰিছা। তোমালোকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।